morning, welcome back to my channel. Ratipa etia already baji gol 10:30 মান কেটা 11টা বাজিবলে হৈ গল আৰু টিকলি কম্বেটা পৰীক্ষা পা আহি পাবলেহি হলহি আৰু আজি বলু দুপৰীয়া অকমান কিবা অকমান স্পেশাল বনাও বুলি ভাবিছো স্পেশাল মানে কি বহুত দিনৰ পৰা মানে মাছৰ মুৰি ঘণ্টা খাবলৈ মন গৈ আছিল কাৰণে বলু বনাও বুলি ভাবি থাকো কিন্তু মানে ডাঙৰ মাছৰ মাথা হলেহে তেনেকে বনাব পাৰিবি এনেটো বনাব নোৱাৰি সেইকাৰণে বলু আজি বনাও লগতে বলু ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু দুপৰীয়া মানে ফালে যোৱা কথা আছে আৰু সেইকাৰণে মই একদম পুৰা আধা আধি উলাই মেলিলৈ ৰেডি হৈ আছো ভাত দাইল কিটা পাতি থৈ আছে তাৰ পিছতে বলু ব্লগটো স্টাৰ্ট কৰি লওঁ কৰি লৈ পেলাই তাৰ পিছত বলু আজি বলু আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো ইয়াৰ যে আগৰ বাৰ্থডে ব্লগটো দিছিলো কিছুমানে মানে ভিডিঅ'বোৰ চাই লৈ পেলাই কমেন্টবোৰ দেখিলে গম পায় যে ভিডিঅ'বোৰ চাইছে বুলি আৰু কিছুমানে নেচাই নকৰে একানে মানে মই বাৰ্থডে ব্লগটো একানে আগতেকে কোৱা নাছিল তেতিয়াহে মানে গম পোৱা যায় ন কোনে ভিডিঅ'বোৰ চাইছে নাইছোৱা বাৰু এটা কথা পাতি দেৰি কৰি নাথাকো এটা মই পটাপট ভাত পানী বনাওঁগে আৰু আধা আধি মই উলাই আছো ভাত দাইল কিটাটো পাতি দিলো বুলি কৈছো একে মাছৰ মুৰি ঘণ্টাখন বনাও আৰু গুটেখিনি যা যোগাৰ কৰি থৈ আহিছো কেতে এটা বনাবগে লাগে আৰু টিকলিক ওমবেটা দুইটা আহাৰ পিছত এফালে যোৱা কথা আছে কোত যাও বাও কৈ আছো বাৰু আগতে মই পাকঘৰলে যাও পটাপট মানে বনাইকৈ যা জই হৈ লও নহলে পিছত আহি পোৱা লগে লগে মানে একদম পুৰা হাল্লা লগাই দিবা মতা মানুহৰ কথাটো জানেই ন এফালে যোৱা কথা বুলি কলে আৰু উলাই ৰেডি হ'ব লাগে বুলি কলে লগে লগে যাবই লাগিব নহলে মানে একদম পুৰা দিগদাৰ আৰু আগতীয়াকেও নকয় নহয় বলে যাম বুলি আগ মুহূৰ্ত মানে যোৱা মুহূৰ্ত সময়কলতহে কব যে যাও বুলি পটাপট উলাই গৈ যদি যাবলগীয়া হৈ যায় সেইকাৰণে মানে মই উলাই গৈলৈ আধা আধি ৰেডি হৈ আছো কাৰণ ভাত পানী বনালে কাপোৰ কানি লেতেৰা হৈ যাব যে সেইকাৰণে মানে চাদৰখন চেঞ্জ কৰা নাই তাকে এটা পটাপট এখন বনাই লম আৰু মানে বেলেগ ভিডিঅ' কৰি নাথাকো কাৰণ মানে এও লগৰ বন্ধু এজনৰ দেউতাক ঢুকালে তাকে মানে খবৰ লবলৈ যাম আৰু তাত গৈনো কিনো ভিডিঅ' কৰিম সব জায়গাতে সব বস্তুবোৰ ভাল নালাগে নহয় কাৰণ ভিডিঅ' কৰা মানে এটা হেৰি থাকেতো এটা কাবা বাৰ্থডে গৈছো কাবা ঘৰলে ফুৰিবলৈ গৈছো বা কিবা অকেজনত কোবালে গৈছো এটা বেলেগ কথা কিন্তু মৰা মানুহৰ ঘৰত গৈ পেলাই মানে মই এবোৰ মানে কিছুমান সব ক্ষেত্ৰতে মানে ভিডিঅ' কৰা বস্তুটো মই পছন্দ নকৰো আৰু মানুহ ভাল নাপায় কাৰণ এতিয়া খবৰ লবলৈ যাম গৈ পেলাই তাত যদি ভিডিঅ' কৰি থাকো হেতু এটা বেয়াও কথা আৰু কালি মামা আৰ্থ লিপষ্টিকটো লগাইছিল যে আজি হেতু লিপষ্টিকে লগাইছো আৰু মই আগতে এটা লগাই থকাটো খতি কালাৰটো একেই হ'ব অকন মানে প্ৰায় মিলেই মই ভাবিছিলো কি মানে দুইটা অকমান কালাৰ বেলেগ হ'ব নেকি একাৰণে লৈছিলো আৰু অনলাইন কিছুমান বস্তু মানে ললে মানে গম পোৱা নাযায় নহয় নিজে ট্ৰাই কৰিলেহে গম পোৱা যায় এতিয়া দুইটা অকমান কালাৰটো শেডটো একেই ধৰিব পাৰিছে নে নাই হিটো অকমান মানে কিমান বেগুনিয়াটো অকমান বেছি কালাৰটো অকমান ডাৰ্ক আৰু এটো অকমান পাতলা আৰু মানে ড্ৰাই স্কিনৰ মানে ড্ৰাই লিপছৰ কাৰণে কিন্তু এটো ভাল কিন্তু দেই মানে মই ইউজ কালি কৰিছো আৰু আজি কৰিছো মানে বহুত মানে ভাল ৰিজাল্ট পাইছো কিছুমানৰ লিপছবোৰ ড্ৰাই থাকে নহয় ম্যাট লিপষ্টিক লগালে উঠখন ড্ৰাই হৈ যায় যে এটো লগালে কিন্তু নহব কিন্তু মই ভালে পাইছো কিন্তু এতিয়ালৈকে এতিয়া মই কিকত যা যোগাৰ কৰিছো পটককে দেখুৱাই লওঁ আৰু নহলে টিকলিক আহিয়ে পাবহি আকৌ এফালে উদৰাদৰি মানে উৎপাত কৰিব ৰব মই কিকত যা যোগাৰ কৰিছো দেখুৱাই লওঁ আৰু তাৰ পিছতে এখিনি আকৌ আহি কৰি লৈ পেলাই এনগেজমেন্ট কেকৰ অৰ্ডাৰ এটা আছে হেতু বনাব লাগে মানে টাইম কেনেকে মেনেজ কৰিম মই মানে ভাবিয়ে পোৱা নাই এতিয়া এতিয়া এফালে নগলেও নহয় খবৰ লবলৈ আৰু অলৰেডি এফালে কেটা বাজিলে 11টা বাজিবলৈ হৈ গল আকৌ তাকে তাৰ মাজতে বনাব লাগিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিলে তেতিয়া কিকত কৰো মেলো ভিডিঅ'টো গম পাই থাকিব আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব আৰু যি সকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ'বিলাকৰ নটিফিকেশন পাই থাকে আৰু ভিডিঅ'বোৰ স্কিপ নকৰাকে চাব তেতিয়াহে এনেই আধাতে চাই পেলাই নাইস শেয়াৰিং ভাল লাগিলে বুলি দি থলেতো নহব ভিডিঅ'টো চাই লৈ পেলাই কিনো পায় তেতিয়াহে কমেন্টটো কৰিব লাগে এনেই ভাল লাগিলে দিলে ভিডিঅ'টো চাই পেলাই কি ভাল পালে কমেন্টটো কৰিলেহে তেতিয়া গম পোৱা যায় দেও পটাপট এটা বনাও মাছৰ মুৰি ঘণ্টা বনাবৰ কাৰণে লৈছো এফালে দুটা আলু এয়া দুখৰ মিডিয়াম সাইজত কাটি লৈছো মিডিয়াম সাইজৰ দুটা আলু আৰু এয়া পিয়াজ লৈছো দুটা মিডিয়াম সাইজৰ এখিনি সৰসৰকে কাটি লৈছো কেঁচা জলকীয়া আৰু লৈছো বিলাহী আৰু এয়া মগু দালি আৰু আজি মাছৰ মুৰি ঘণ্টা বনাম মগু দালিৰ লগতে আৰু অকমান বেলেগ ষ্টাইলত বনাও কেনেকে বনাও ভিডিঅ'টো চাই দিলে তেতিয়া গম পাই থাকিব আৰু এফালে মাছৰ মাথা আৰু একন এফালে আদা নহৰু এখিনি বটাগে নাই এতিয়া বটিম হেতিয়া আৰু মাছৰ মুৰি ঘণ্টা সকলোৱেটো বনাবলৈ জানে কিন্তু অকমান মানে মোৰ ষ্টাইলত আৰু অকমান বেলেগ কৈ বনাম কেনেকে বনাও ভিডিঅ'টো চাই থাকিলে তেতিয়া গম পাই থাকিব এফালে কেৰাহী এখন পাতি ললো আৰু এফালে মগু দালি কিটা ভালকৈ অকমান সাফাকে মুছি ললো কাপোৰ এখন দি
আৰু এতিয়া মগু দালিকেইটা অকণমান ভাজিম আৰু মোক এইটো বাতিটো দি এবাতি লৈছোঁ কাৰণ কম পৰিমাণে বনাইছোঁ সেইটো কাৰণে কমাই বনাইছোঁ আৰু মাছো কম আছে যিহেতু আৰু সৰহ হ'লে তেতিয়া পৰিমাণটো বঢ়াই দিব লাগে আৰু এতিয়া মগু দালিকেইটা অকণমান গোন্ধ এটা ওলোৱালৈকে ভাজি ল'ম বেছিকৈ দেৱাই পেলাব নালাগে 5-6 মিনিটমান অকণমান মিডিয়াম ফ্লেমতে মগুখিনি অকণমান ভাজি ল'ম আৰু ভাজি দিলে এটা গোন্ধ এটা ওলাব নহয় মগু ভাজিলে সেই গোন্ধটো ওলোৱাতে তেতিয়া বন্ধ কৰি দিলেই হ'ব এতিয়া মগুখিনি অকণমান ভাজি লওঁ 5-6 মিনিট মগুখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ আৰু এইফালে কেৰাহী এটা পাতি লৈছোঁ আৰু ইয়াতে তেল গৰম হৈ গ'ল আৰু আলুখিনি অকণমান আগতে অকণমান ৰঙচুৱাকৈ ভাজি ল'ম আলুখিনি অকণমান সিজালৈকে আৰু অকণমান ৰঙচুৱা হ'লৈকে ভাজি ল'ম আৰু তেতিয়া আলুখিনি ভাগি নাযায় অকণমান ৰঙচুৱাকৈ ভাজি ল'লে আৰু এতিয়া হাই ফ্লেমতে 3-4 মিনিটমান অকণমান ৰঙচুৱা হোৱালৈকে আলুখিনি ভাজি ল'ম আলুখিনি এইখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু এতিয়া এইখিনি কাঢ়ি লওঁ এতিয়া পিঁয়াজখিনি ভাজি আছোঁ পিঁয়াজখিনি অকণমান ছফ্ট হোৱালৈকে ভাজি ল'ম আৰু মা মছলাখিনি তাৰপিছতহে এড কৰিম এতিয়া 2-3 মিনিটমান পিঁয়াজখিনি অকণমান ছফ্ট হোৱালৈকে ভাজি ল'ম পিঁয়াজখিনি অকণমান ছফ্ট হোৱালৈকে ভাজি ল'লোঁ আৰু ইয়াতে এতিয়া এড কৰি দিম এইখিনি বটি লোৱা আদা নহৰু পেষ্টখিনি আৰু লগতে ইয়াতে এড কৰি দিম এইখিনি 3-4টামান কেঁচা জলকীয়া আৰু এতিয়া পিঁয়াজ আৰু আদা নহৰুখিনি এতিয়া অকণমান ভাজি ল'ম আদা নহৰুখিনি কেঁচা গোন্ধটো অকণমান যোৱালৈকে আদা নহৰুখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'লোঁ হালধি গুড়া সোৱাদ অনুসৰি নিমখ আৰু জিৰা গুড়ি 1.5 চামুচমানৰ জোখাই দিছোঁ আৰু অকণমান মিট মছলা এইটো অপচনেল হয় দিব বিচাৰিলে দিব পাৰে মই গৰম মছলা এড নকৰোঁ সেইকাৰণে অকণমান চিকেন মছলা এড কৰি দিছোঁ আৰু অকণমান জলকীয়া গুড়া কমাই দিছোঁ কাৰণ মই কেঁচা জলকীয়া সৰহকৈ দিছোঁ যে এইখিনি এতিয়া 2 মিনিটমান আদা নহৰুখিনিৰ লগত অকণমান ভাজি ল'ম আৰু এইখিনি মোৰ ভাজি হৈ গ'ল আৰু ইয়াতে এতিয়া এড কৰি দিম কাটি লোৱা এয়া 2টা বিলাহী এড কৰি দিছোঁ প্ৰথমতে এটা দেখুৱাইছিলোঁ কিন্তু 2টা এড কৰি দিলোঁ মিডিয়াম সাইজৰ 2টা কেঁচা বিলাহী এড কৰিছোঁ আৰু এতিয়া গোটেইখিনি মা মছলা আৰু বিলাহীখিনি সিজালৈকে এইখিনি অকণমান ভাজি ল'ম এতিয়া 2-3 মিনিটমানৰ কাৰণে পিঁয়াজ বিলাহী মছলা গোটেইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু বিলাহীখিনিও গলি গ'ল আৰু ইয়াতে এতিয়া মগুখিনি এড কৰি দিম আৰু মগুখিনি এনেকৈ ভাজি পেলাই মানে দিলে তেতিয়া কি হয় বেছি গলি নাযায় অকণমান এটা হৈ থাকে আৰু নহ'লে অকণমান নভজাকৈ দিলে মানে কি হয় খাবলৈ কেতিয়াবা বেছি মানে সিজা নিচিনা হৈ গ'লে টেষ্টটো খাবলৈ বেয়া লাগে আৰু এনেকৈ ভাজিলে অকণমান খাবলৈও টেষ্টটো বেলেগ হয় আৰু সদায় খোৱাতকৈ অকণমান বেলেগ হ'লে খায়ো কিবা এটা ভাল লাগে আৰু এতিয়া মগুখিনি অকণমান ভাজি লওঁ আৰু এনেকৈ ফ্লেমটো কম কৰি মাজে 2-3 বাৰমান লৰাই ঢাকোন দি অকণমান ভাজি ল'লোঁ আৰু ইয়াতে এতিয়া ভাজি লোৱা আলুখিনি ইয়াতে এড কৰি দিলোঁ আলুখিনি অকণমান ফ্ৰাইকৈ লৈছোঁ তেতিয়া আলুখিনি ভাগি নাযায় এডোখৰ হৈ থাকিব আৰু এতিয়া মগুখিনিৰ লগতে ভাজিও আছোঁ লগতে এইটো চাইডে অকণমান আলু ভাজি বনাইছোঁ যিহেতু অমবেদে মাছৰ মুৰিঘণ্টা নাখায় তাৰ কাৰণে বনাই আছোঁ আলু ভাজি অকণমান আৰু লগতে দুইফালে বনায়ো আছোঁ আৰু এইখিনি 1 কাপমানৰ জোখাই মগু দিছিলোঁ আৰু ইয়াতে মাছ আছিলে মাথা 2টা আৰু পৰিমাণটো কম বেছি কৰিব পাৰে কাৰণ মোৰ ওচৰত কম আছিলে কাৰণে দালিও মই কম লৈছোঁ আৰু এতিয়া এইখিনি ভালকৈ এতিয়া লো ফ্লেমতে অকণমান লৰাই ভাজি ল'লোঁ আৰু এতিয়া সিজি গ'ল আৰু ইয়াতে এতিয়া গৰম পানীখিনি এড কৰি দিম আৰু পানীখিনি মই কমকৈ দিছোঁ কাৰণ মই বেছি পাতলাও নকৰোঁ বেছি ডাঠো নকৰোঁ একদম মিডিয়ামকৈ আৰু মাথাখিনি মই ভাঙি দিয়া নাই এনেকৈ গোটাকৈ ৰাখি দিছোঁ পাছত অকণমান ভাঙি দিম আৰু এতিয়া সিজিবলৈ দিম আৰু এইফালে মোৰ আলু ভাজি ৰেডি হৈ গ'ল আৰু এইফালে এইটো চাইডে মোৰ মাছৰ মুৰিঘণ্টাও হৈছে আৰু অকণমান উতলিলেই হৈ যাব আৰু এইফালে দাইল ৰেডি আৰু একো তেনেকৈ বেছি বনাই থকা নাই আৰু এইফালে মাছৰ মুৰিঘণ্টা ৰেডি হৈছে মই পাছত আকৌ এটা পকা বিলাহী কাটি দিছিলোঁ টেঙাটো কম হোৱা দেখি পেলাই আৰু এতিয়া দালিখিনি এটা হৈ থাকিলে তেতিয়া মানে খাবলৈ ভাল লাগে আৰু মাছৰ মাথাটো বেছি ভাঙি দিয়া নাই অকণমান গোটাকৈ ৰাখি দিছোঁ আৰু মাছৰ মুৰিঘণ্টা বনাই ৰেডি হৈ গ'ল আৰু ইফালে একদম পুৰা কালাৰ এতিয়া আহিছে আৰু ঠাণ্ডা হোৱাৰ লগে লগে আৰু একদম পুৰা মোৰ মাছৰ মুৰিঘণ্টা ৰেডি হৈ গ'ল
আৰু বেছি পাতলাও কৰা নাই বেছি ডাঠো কৰা নাই একদম মিডিয়াম ৰাখিছোঁ আৰু পনীয়া কৰিব বিচাৰিলে আৰু অকণ পানী এড কৰিব পাৰে আৰু ডাঠ কৰিব বিচাৰিলে আৰু অকণ পানী কমাই দিলে উতলাই দিলে হৈ যাব আৰু ইয়াৰ লাষ্টত এতিয়া ধনিয়া অকণমান দি পেলাই গাৰ্নিছ কৰি দিম আৰু এতিয়া মোৰ মাছৰ মুৰিঘণ্টা বনাই পেলাই ৰেডি হৈ গ'ল আৰু এতিয়া গৰমে গৰমে খাবলৈ বেছি ভাল লাগে আৰু লাষ্টত অকণমান মই জালুকৰ গুড়া এড কৰি দিছিলোঁ সেইখিনি দেখুৱাবলৈ মানে থাকিয়ে গ'লগৈ আৰু এতিয়া গৰমে গৰমে ভাতৰ লগত খাবলৈ আৰু ইয়াৰ লগত কিহে পায় আৰু কোনে কোনে মোৰ নিচিনা মাছৰ মুৰিঘণ্টা খাই পেলাই ভাল পায় কমেণ্ট কৰি জনাব দেই আৰু একদম পূৰা গৰম গৰম ধোৱা আৰু একদম পাতলাও নহয় আৰু বেছি ডাঠো নহয় একদম মিডিয়াম জোখত ৰাখি দিছোঁ আৰু এইফালে এজনী টিকলিক স্কুলৰ পৰা আহি গ'ল সেইটো কি আনিলা কেক আজি পৰীক্ষা কেনেকুৱা হ'ল টিকলিক ভাল হৈছে সব লিখিব পাৰিলা কিমান নম্বৰ পাবা নেজানা 50 পাবানে নেজানা আজি কি কি লিখিবলৈ দিলে সব লিখিবলৈ দিলে তুমি সব লিখিলা লিখিবলৈ নাজানা বাটাৰফ্লাই বাটাৰফ্লাই অঁ ইনচেক্টছো আহিছে মানে তোমালোকৰ অঁ আৰু সব কেইটামান মানে লিখিব নোৱাৰিলা আৰু এইফালে পটাপট টিকলিকে নিজে কাপোৰ কানি চেঞ্জ কৰি আছে ময়ো মুখ হাতখন ধুৱাই কৰিলে টিকলিকক উলিয়াই কৰি দিলোঁ বোলা যোৱা তাইকো পটাপট উলিয়াই কৰি দিলোঁ আৰু অলৰেডি এইফালে কেইটা 12টা বাজিবলৈ হৈ গ'ল আৰু দেৰি হৈ গৈছেগৈ গৈ পেলাই এইফালে ওলাই গৈ লৈ ৰেডি আৰু এইফালে টিকলিক চাওঁ টিকলিক আৰু মোৰ দুইজনীয়ে চুৱেটাৰ একে একে ন দুইজনীয়ে একে একে পিন্ধিছোঁ অঁ দুইজনীয়ে কালাৰটো অকণ অকণ একেই অঁ তোমাৰটো খন্দি অকণমান বেলেগ বাকী দুইটা কালাৰ চালাৰ দুইজনীৰ একে এতিয়া পটাপট অঁ এতিয়া ব'লা পটাপট যাওঁ আৰু এতিয়া পটাপট যাওঁ কেকটো আহিহে বনাম এতিয়া বনাবলৈ সময় নহ'লে আৰু এতিয়া ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ আহি পেলাই তাৰপিছতহে একে ভিডিঅ' চিডিঅ' কৰিম আহি পেলাই লগ পাই আহি থাকোঁতে ৰাস্তাতে কিমান ধুনীয়া মানে পাহাৰ আৰু গছ গছনি পৰিৱেশ দেখি পেলাই বোলে কাৰণে লগতে অকণমান দেখুৱাওঁ আৰু টিকলিক মই আমিকেইটা বাইকতে আহিছোঁ আৰু চাৰিওপিনে পাহাৰ আৰু এইটো চাইডে অকণমান আগলৈ এইটো চাইডে কন্দলি পাহাৰ বুলি কয় ঘৰলৈ গৈ আছোঁ খুব ধুনীয়া এটা পৰিৱেশত ঘৰখন একদম পাহাৰৰকে খুব ওচৰতে দেখুৱাব পৰা হ'লেতো ভালেই আছিলে কিন্তু মানে বেলেগ কেতিয়াবা আকৌ আহিলে দেখুৱাম বাৰু আৰু একদম পাহাৰক মানে ওচৰলৈ গৈ আছোঁ গাঁওখনলৈ আৰু কিমান ধুনীয়া পৰিৱেশ চাওকচোন আমাৰটোতো ঘৰৰ পৰা পাহাৰটো অকণ আঁতৰত হয় কিন্তু যাৰ ঘৰলৈ গৈ আছোঁ খুব ওচৰতে আকৌ আহি থাকোঁতে ৰাস্তাতে আৰু আজি ঘোঁৰা গাড়ী বহুত বছৰৰ মূৰত দেখিলোঁ দেখি পেলাই কাৰণে পটাপট মোবাইলটো উলিয়াই পেলাই অকণমান কেপচাৰ কৰিলোঁ বোলো লগতে আপোনালোকৰ লগতো দেখুৱাওঁ অকণমান খবৰ চবৰ লৈ পেলাই আহিলোঁ তাত তেনেকৈ ভিডিঅ' চিডিঅ' ইমান নকৰিলোঁ আৰু এতিয়া জাষ্ট পাইছোঁ সিহঁতকে ভাত পানী খাই কৰি লওঁগৈ আৰু ভিতৰলৈ ক'ত লাগিলে ৰাজা অঁ গোটেই চিংগাম লাগি গ'ল টিকলি এইফালে ৰাজাৰ গোটেই মুখত চিংগাম টিংগাম লাগি গ'ল টিকলিকৰ ঘৰ আহিহে মাত ওলাইছে নহ'লে এনেই বাহিৰত একদম ঠাণ্ডা কথা চথা নকয় ঘৰ আহি পেলাই মাত চাত ওলাইছে এতিয়া আহা পটাপট ভিতৰলৈ ব'লা অথনি ভাত পানী খাবলৈ নহ'লে সেইকাৰণে এতিয়াহে আহি পেলাই বোলো অথনিতো যাওঁতে ভাত পানী খাবলৈ নহ'ল দেৰি হৈ গ'ল যে এতিয়া পটাপট তাকে যাওঁ ভিতৰলৈ ভাতকেইটা খাই লওঁগৈ অমু পৰীক্ষাৰ পৰা আহি পাইছেহি জানো সি কি হ'ল পৰীক্ষা সোধাগৈ নাইকিয়া চুইংগাম পিছত খাবা ব'লা এতিয়া ভাত চাত খাই কৰি লওঁগে কেইটা চুইংগাম আছে তাকে গন্তি কৰি থাকিব হাই এভৰিৱান গুড ইভিনিং আৰু এইফালে টিকলিকে মানে উৎপাত লগাইছে চেৱৈ বনাই দিবলৈ পৰহিৰ পৰা উৎপাত লগাই আছে মানে সদায় গাখীৰ কম থাকে সেইকাৰণে বোলো আজি অকণমান চেৱৈ বনাই হৈয়ে গ'ল তাৰপিছতহে মানে মনত পৰিছে বোলো ভিডিঅ' কৰিবলৈ তাৰপিছত এইফালে ধুমা ধুম ভিডিঅ' কৰিছোঁ এইফালে অলৰেডি বনাই হৈ গ'ল এইফালে এয়া চেৱৈ বনাই পেলাই ৰেডি হৈ গ'ল আৰু এইফালে ইজনী টিকলিক টিকলিক সেইডাল কি কৰিছা বেলুন বনাইছা চেৱৈ পেকেট দি টিকলিকে ফুলাইছে বেলুন চাওঁ বেলুনটো ফুলিছে জানো এই উৎপাত লগাই আছিলে চেৱৈ বনাই দিব লাগে এতিয়া বনাই দিলে কিন্তু খাব লাগিব দেই হা অঁ এইবোলে চেৱৈ পেকেটত ফুলাই বেলুন ফুলাই আছে টিকলিকে বোলে খাওঁ খাওঁ বুলিতো উৎপাত কৰিয়ে থাকে বনাই দিয়াৰ পিছতহে নেখোৱা
বনাবলৈ উৎপাত লগাই থাকিব পিছত তেতিয়া বনাই কৰি হৈ যাব খাবলৈ দিম তেতিয়া নেখায় এটা পটাপট একেবাৰে চাহকাপ খাওঁ ঠাণ্ডা হৈ যাব চেউৰি উঠে টান হৈ যাবগৈ গৈ পেলাই পটাপট খাই কৰি লওঁ আৰু এইফালে কেকটো আপুনি বনাম বুলি কৈছিলোঁ বনাবলৈ থাকিয়েই গ'ল তাকে এতিয়া মানে অকণ পিছতহে বনাম আৰু এতিয়া নেদেখুৱাম ইয়াৰ নেক্সট ব্লগতহে দেখুৱাম কেকৰ হেৰিটো এতিয়া দেখুৱাই নাথাকোঁ নহ'লে পিছত আকৌ ভিডিঅ' দীঘল হৈ গৈ থাকিবগৈ গৈ পেলাই সেইকাৰণে ব্লগটো এইখিনিতে এণ্ডিং কৰি দিওঁ আৰু ইয়াৰ নেক্সট ব্লগত কেকৰ ডিজাইনটো দেখুৱাম বাৰু কি বনালোঁ এংগেজমেণ্ট কেক আৰু ব্লগটো এইখিনিতে সামৰি দিওঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই টিকলি এইফালে এতিয়া কোৱা